আজি আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ দিন যেহেতু সৰুতায়ন ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিকে প্ৰমুখ কৰি যিমানসমূহ আমাৰ আহোমৰ দল সংগঠন আছিলে সকলো দল সংগঠনৰ এটাই লক্ষ্য আছিলে যে আমাৰ যি পুৰণি কীৰ্তিচিহ্নসমূহ আছে আমাৰ যি মৈদামসমূহ আছে সেই মৈদামসমূহ বেদখলমুক্ত হ'ব লাগে আৰু সেইবোৰ উদ্ধাৰ হ'ব লাগে আৰু সংৰক্ষণ হ'ব লাগে তাৰ আজি আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা যি এক প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ যি মৈদাম সেই মৈদামকে সাঙুৰি লাংকুৰি দৌল আৰু দেওহালকে আদি কৰি প্ৰায় 500 বিঘা মাটিৰ যি সংৰক্ষণৰ কাৰণে চেষ্টা চলাইছে তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে আমি ধন্যবাদ জনাইছোঁ আজি আমাৰ সকলোৰে বাবে এটা গৌৰৱৰ দিন যেহেতু সৰুতায়ন ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিকে প্ৰমুখ কৰি যিমানসমূহ আমাৰ আহোমৰ দল সংগঠন আছিলে সকলো দল সংগঠনৰ এটাই লক্ষ্য আছিলে যে আমাৰ যি পুৰণি কীৰ্তিচিহ্নসমূহ আছে আমাৰ যি মৈদামসমূহ আছে সেই মৈদামসমূহ বেদখলমুক্ত হ'ব লাগে আৰু সেইবোৰ উদ্ধাৰ হ'ব লাগে আৰু সংৰক্ষণ হ'ব লাগে তাৰ আজি আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা যি এক প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ পিতৃপুৰুষ চাওলুং চুকাফাৰ যি মৈদাম সেই মৈদামকে সাঙুৰি লাংকুৰি দৌল আৰু দেওহালকে আদি কৰি প্ৰায় 500 বিঘা মাটিৰ যি সংৰক্ষণৰ কাৰণে চেষ্টা চলাইছে তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আমি টাই আহোম ডেভেলপমেণ্ট কাউন্সিলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে আমি ধন্যবাদ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ